নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো NK ইঞ্জিনিয়াৰিং ৱৰ্ক গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। NK ইঞ্জিনিয়াৰিং ৱৰ্কছ গুৱাহাটীৰ ৰিক্ৰুইটমেণ্ট। 1 নম্বৰ পোষ্টটো হৈছে ছাইট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন। পোষ্ট দুটা মুকলি হৈছে। জবটোৰ বাবে মেল কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে BE বা BTech বা ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন। আৰু এক্সপেৰিয়েঞ্চ বিচৰা হৈছে যিসকল কেণ্ডিডেটৰ মিনিমাম 2 পৰা 3 বছৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা আছে, তেখেতলোকক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। NK ইঞ্জিনিয়াৰিং ৱৰ্ক গুৱাহাটীৰ 2 নম্বৰ পোষ্টটো হৈছে ষ্ট'ৰ কিপাৰ। গোলাঘাট লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন HS পাছ বা গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম, লগতে বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব। এক্সপেৰিয়েঞ্চ বিচৰা হৈছে 1 years অফ এক্সপেৰিয়েঞ্চ ইন কনষ্ট্ৰাকশ্যন ছাইট বা অটো ৱৰ্কশ্বপৰ 1 বছৰ অভিজ্ঞতা থাকিব লাগিব। ইয়াৰ লগতে C নম্বৰ পোষ্টটো হৈছে ছাইট ছুপাৰভাইজাৰ। পোষ্ট দুটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বা BTech বা ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন বিচাৰিছে। লগতে জবটোৰ বাবে এক্সপেৰিয়েঞ্চ বিচৰা হৈছে 4 to 5 years অফ এক্সপেৰিয়েঞ্চ প্ৰিফাৰ্ড এজ এ ছাইট ছুপাৰভাইজাৰ। ছাইট ছুপাৰভাইজাৰ হিচাপে কাম কৰা 4 পৰা 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবটোৰ বাবে। NK ইঞ্জিনিয়াৰিঙৰ গুৱাহাটীৰ 2 নম্বৰ পোষ্টটো হৈছে ছাইট HR এছিষ্টেণ্ট। গোলাঘাট লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন PGDM বা MBA স্পেচিয়েলাইজেশ্যন ইন HR বা পাৰ্চনেল মেনেজমেণ্ট বিচাৰিছে। এক্সপেৰিয়েঞ্চ মিনিমাম 1 to 2 year এটা অভিজ্ঞতা বিচৰা হৈছে অফ এক্সপেৰিয়েঞ্চ উইথ নলেজ ইন লেবাৰ লছ, ষ্টেটুটৰী কমপ্লেইন্সেছ, PF ESIC বনাছ প্ৰিফাৰেবল। আৰু লগতে জবটোৰ বাবে আপোনালোকে ইংলিছ আৰু হিন্দী দুইটা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। জবকেইটাৰ বাবে এপ্লাই কৰোঁতে আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে মেইল ID দুটা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ বায়'ডাটাখন 30 জানুৱাৰীৰ ভিতৰত মেইল কৰি পঠিয়াব লাগিব। মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। এড্ৰেছটো দিয়া হৈছে। আপোনালোকে জবকেইটাৰ বাবে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব অফিচ আৱাৰ্ছত। MS NK ইঞ্জিনিয়াৰিং ৱৰ্কছ বৰা ছাৰ্ভিচ, উলুবাৰী, গুৱাহাটী। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো ABCI ইনফ্ৰাষ্ট্ৰাকচাৰ্ছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ভেকেঞ্চি ABCI ইনফ্ৰাষ্ট্ৰাকচাৰ্ছ প্ৰাইভেট লিমিটেড ইজ এ প্ৰফেশ্যনেলি মেনেজড কোম্পানী ইনভলভ ইন এক্সিকিউশ্যন অফ ইনফ্ৰাষ্ট্ৰাকচাৰেল প্ৰজেক্ট লাইক বিল্ডিংছ, নেশ্যনেল হাইৱেজ, ৰেলৱে, টানেলছ এণ্ড ব্ৰিজ ইজ লুকিং ফৰ ফলোয়িং প্ৰফেশ্যনেল। A নম্বৰ পোষ্টটো হৈছে পাৰ্চেছ এক্সিকিউটিভ। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে। লগতে বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু মিনিমাম এক্সপেৰিয়েঞ্চ 2 পৰা 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে B নম্বৰ পোষ্টটো হৈছে একাউণ্টছ এক্সিকিউটিভ। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom গ্ৰেজুৱেট বিচাৰিছে। লগতে মিনিমাম এক্সপেৰিয়েঞ্চ 2 to 3 year এটা অভিজ্ঞতা বিচৰা হৈছে। টেলি ERP এইবোৰত কাম কৰা 2 পৰা 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আজিৰ পৰা অহা 6 দিনৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো ইঞ্জিনিয়াৰিঙৰ জব হয়। 1 resident engineer is required for a reputed construction company located in গুৱাহাটী। জবটোৰ বাবে মিনিমাম 4 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে আৰু যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব জবটোৰ বাবে। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ আপডেটেড বায়'ডাটা লগতে এছেঞ্চিয়েল চাৰ্টিফিকেটবিলাক মেইল কৰি 3 ফেব্ৰুৱাৰীৰ ভিতৰত পঠিয়াব লাগিব। আৰু পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে ৰিকুৱাৰ্ড 3 ফ্ৰেছাৰ্ছ MBA গ্ৰেজুৱেট ইন এ প্লাইউড মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী ফৰ চেলছ এণ্ড মাৰ্কেটিং ইন গুৱাহাটী লোকেশ্যন। চেলছ আৰু মাৰ্কেটিঙৰ বাবে 3জন ফ্ৰেছাৰ্ছ কেণ্ডিডেট বিচাৰিছে। MBA গ্ৰেজুৱেট ডিগ্ৰী থকা কেণ্ডিডেট।
জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেখেতলোকে মেইল আইডি এটা দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 29 জানুৱাৰীৰ ভিতৰত আপোনালোকে জবটোৰ বাবে আবেদন কৰি ল'ব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো অন্নপূৰ্ণা ফাইনেন্স প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। MSME ডিভিজন ৰিকুৱাৰ্ড কালেকশ্যন অফিচাৰ আৰু ছিনিয়ৰ কালেকশ্যন অফিচাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। লোকেশ্যনবোৰ হৈছে বৰপেটা, নলবাৰী, ঢেকিয়াজুলি লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। প্ৰডাক্টবোৰ হ'ব BL, PL, HL ৰিকভাৰী আৰু কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেশ্যন। লগতে জবটোৰ বাবে মিনিমাম 2ৰ পৰা 4 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। এক্সপেৰিয়েঞ্চ এণ্ড মাষ্ট হেভ নলেজ অফ ৰিকভাৰী CTC কোম্পানী ষ্টেণ্ডাৰ্ড মৰ্মে দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে মেইল আইডি দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। মেইলত বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিব। লগতে ব্ৰেকেটত কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো পদ্মাৰ টয়টা এণ্ড পদ্মাৰ মহিন্দ্ৰাৰ ফালৰ পৰা মুকলি হৈছে। চেলছ কনচালটেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবকেইটাৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচাৰিছে। লোকেশ্যনবোৰ হৈছে মাছখোৱা গুৱাহাটী আৰু বৰাগাঁও গুৱাহাটী লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। ৰিকুৱাৰমেণ্টছ মিনিমাম 1 year এটাৰ অভিজ্ঞতা বিচৰা হৈছে, 1 year চেলছ এক্সপেৰিয়েঞ্চ ইন অট'মোবাইল ইণ্ডাষ্ট্ৰী আৰু জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিলছ ভাল হ'ব লাগিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল আইডি দুটা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ বায়'ডাটাখন 28 জানুৱাৰীৰ ভিতৰত মেইল কৰি পঠিয়াই দিব আৰু পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো লজিষ্টিক কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। চেলছ অফিচাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে গুৱাহাটী লোকেশ্যনৰ বাবে। এক্সপেৰিয়েঞ্চ হওক বা ফ্ৰেছাৰ্ছ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। মেইল আইডি দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 29 জানুৱাৰীৰ ভিতৰত পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ চেলছ অফিচাৰ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰ জবটো ডাউনটাউন গুৰুকুল স্কুল মৰাণহাটৰ ফালৰ পৰা মুকলি হৈছে আৰু ভালেমান পোষ্ট মুকলি হৈছে, প্ৰায় 100ৰ ওচৰা-ওচৰি পোষ্ট মুকলি হৈছে। A নম্বৰ পোষ্টটো হৈছে হেডমিষ্ট্ৰেছ পোষ্ট এটা মুকলি হৈছে। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন গ্ৰেজুৱেট অৰ পষ্ট গ্ৰেজুৱেট, লগতে BA ডিগ্ৰী থাকিব লাগিব আৰু জবটোৰ বাবে মিনিমাম 3 বছৰ এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 3 years অফ এক্সপেৰিয়েঞ্চ এজ একাডেমিক কৰ্ডিনেটৰ অৰ হেডমিষ্ট্ৰেছ অফ প্ৰাইমেৰী ছেকশ্যন। Excellent communication skills in English, strong understanding of ECCE curriculum and innovative teaching modes. B নম্বৰ পোষ্টটো হৈছে নাৰ্চাৰী ট্ৰেইন টিচাৰ NTT, মাডাৰ টিচাৰ নাৰ্চাৰী জুনিয়ৰ KG ছিনিয়ৰ KGৰ বাবে পোষ্ট মুকলি হৈছে 9টা। মাডাৰ টিচাৰ নাৰ্চাৰী জুনিয়ৰ KG ছিনিয়ৰ KGৰ বাবে 3টা পোষ্ট, জুনিয়ৰ KG 3টা পোষ্ট আৰু ছিনিয়ৰ KGৰ 3টা পোষ্ট মুকলি হৈছে। জবটোৰ বাবে এক্সপেৰিয়েঞ্চ বিচাৰিছে, মিনিমাম 2ৰ পৰা 3 বছৰ টিচিং এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। CBSE স্কুলৰ টিচিং এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। C নম্বৰ পোষ্টটো হৈছে PRT পোষ্ট, টোটেল 30টা মুকলি হৈছে। ছাবজেক্ট ৱাইজ পোষ্ট ডিটেইলবিলাক দিয়া হৈছে। ইংলিছৰ 5টা, হিন্দীৰ 5টা, ছ'চিয়েল ছায়েন্সৰ বাবে 5টা পোষ্ট, EVSৰ 5টা আৰু মেথমেটিক্সৰ 5টা পোষ্ট আৰু আছামিছৰ 5টা পোষ্ট মুকলি হৈছে। জবকেইটাৰ বাবে কোৱালিফিকেশ্যন বেচেলৰ বা মাষ্টাৰ ডিগ্ৰী ইন ৰিলেভেণ্ট ফিল্ড, লগতে BA ডিগ্ৰী থাকিব লাগিব। ফ্ৰেছাৰ্ছ হওক বা এক্সপেৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছত D নম্বৰ পোষ্টটো হৈছে TGTৰ পোষ্ট মুকলি হৈছে 35টা। ছাবজেক্ট ৱাইজ পোষ্ট ডিটেইলছবিলাক দিয়া হৈছে। ইংলিছৰ 5টা, হিন্দীৰ 5টা, ছ'চিয়েল ছায়েন্সৰ বাবে 5টা পোষ্ট, আছামিছৰ 5টা আৰু মেথমেটিক্সৰ 5টা, লগতে ছায়েন্সৰ 5টা পোষ্ট মুকলি হৈছে। ইয়াৰ লগতে ইনফৰমেশ্যন টেকন'লজি 5টা পোষ্ট মুকলি হৈছে। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন বেচেলৰ বা মাষ্টাৰ ডিগ্ৰী ইন ৰিলেভেণ্ট ফিল্ড, লগতে BA ডিগ্ৰী থাকিব লাগিব। ফ্ৰেছাৰ্ছ হওক বা এক্সপেৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। E নম্বৰ পোষ্টটো হৈছে স্কলাষ্টিক পোষ্ট মুকলি হৈছে 15টা। ছাবজেক্ট ৱাইজ ডিটেইলছবিলাক হৈছে স্পৰ্টছ ইনষ্ট্ৰাক্টৰৰ 5টা পোষ্ট, আৰ্ট এণ্ড ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰ 5টা পোষ্ট আৰু ডান্স টিচাৰ ইণ্ডিয়ান ৱেষ্টাৰ্ণ ফৰ্মছ 5টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন স্পৰ্টছ ইনষ্ট্ৰাক্টৰৰ বাবে BPED বা MPED ইকুইভেলেণ্ট চাৰ্টিফিকেশ্যন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি
আৰ্ট এণ্ড ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰৰ বাবে BFA বা MFA, ডান্স টিচাৰ ইণ্ডিয়ান এণ্ড ৱেষ্টাৰ্ণ ফৰ্মছ, মাষ্টাৰ ডিগ্ৰী ইন ডান্স অৰ ইটছ ইকুইভেলেণ্ট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, ইণ্ডিয়ান ক্লাছিকেল এণ্ড ৱেষ্টাৰ্ণ, ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে জবকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে F নম্বৰ পোষ্টটো হৈছে স্পেচিয়েল এডুকেটৰ, পোষ্ট 3টা মুকলি হৈছে। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন বেচেলৰ বা মাষ্টাৰ ডিগ্ৰী উইথ BEd ইন স্পেচিয়েল এডুকেশ্যন বা ডিপ্ল'মা ইন স্পেচিয়েল এডুকেশ্যন বিচাৰিছে। G নম্বৰ পোষ্টটো হৈছে লাইব্ৰেৰিয়ানৰ, পোষ্ট 3টা মুকলি হৈছে। কোৱালিফিকেশ্যন মাষ্টাৰ অফ লাইব্ৰেৰী ছায়েন্স বা বেচেলৰ অফ লাইব্ৰেৰী ছায়েন্স বিচাৰিছে। ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেটছ নিড টু চেণ্ড দেয়াৰ ডিটেইল ৰিজিউম উইথ এ ৰিচেণ্ট ফটোগ্ৰাফ। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে ডিটেইল ৰিজিউম আৰু ৰিচেণ্ট ফটোগ্ৰাফ এখন মেইল কৰি পঠিয়াব লাগিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটা আৰু ফটোগ্ৰাফ সোনকালে পঠিয়াই দিব। ইচ্ছুক প্ৰাৰ্থীসকলে 31 জানুৱাৰীৰ ভিতৰত আপোনালোকে জবকেইটাৰ বাবে এপ্লাই কৰি ল'ব। আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।